নমস্কাৰ, মই আপোনালোক মোৰ মাজলৈ অহাৰ কাৰণে এই আমাৰ অনুষ্ঠানলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইতিমধ্যে নিৰ্বাচনৰ প্ৰস্তুতি মোৰ সম্পূৰ্ণ হৈ গৈছে। কেৱল মাত্ৰ কিছুসংখ্যক ৰাইজৰ মাজত এবাৰ দেখা কৰাৰ কাৰণে আহিছোঁ। কুপৱাৰ জিলা পৰিষদৰ প্ৰতিখন গাঁও, প্ৰতিটো পঞ্চায়তৰ প্ৰতিখন চুবুৰীত ৰাইজৰ মাজত বিপুল সমাদৰ লাভ কৰিছোঁ। ৰাইজে এইবাৰ তেখেতসকলৰ মনৰ কথাখিনি প্ৰকাশ কৰিব বেলট বক্সত অহা 7 তাৰিখে। ইতিমধ্যে মোৰ জয়ী হোৱাটো নিশ্চিত হৈ গৈছে। বিপুল ভোটত মই জয়ী হ'ম বুলি আশা কৰিছোঁ আৰু ৰাইজৰ পৰা সেই সমাদৰ লাভ কৰিছোঁ। আপোনাৰ প্ৰতিদ্বন্দ্বী প্ৰাৰ্থী কেইগৰাকী জোৰদাৰ প্ৰচাৰ চলাই আছে, তেওঁলোকৰ প্ৰসংগত কিবা ক'ব নেকি? এগৰাকী প্ৰাৰ্থী অৱসৰপ্ৰাপ্ত শিক্ষক, গতিকে তেখেতে যিহেতু চৰকাৰে তেখেতক ৰিটায়াৰ দিছে, গতিকে তেখেতে যি আহিছে তেখেতৰ লগত মোৰ তেনেকুৱা তৎপৰ নহয়। আৰু আনগৰাকীটো ক'বলগীয়া নাই, যিহেতু পঞ্চায়ত নিৰ্বাচনৰ আজি শেষ পৰ্যায় প্ৰচাৰৰ, গতিকে মই কাৰো বিষয়লৈ ক'বলগীয়া নাই, কাকো মই সমালোচনা কৰিবলগীয়া নাই। বৰ্তমান সময়খিনিত মোৰ জয় নিশ্চিত ৰাইজৰ পৰা সিদ্ধান্ত হৈছে। আজি আৰু কিছু সময় পিছতে প্ৰচাৰৰ মানে সামৰণি পৰিব, অন্তিম সময় সন্ধিয়া আজি, গতিকে আৰু বেছি সময় নাই হাতত। শেষত কিবা ক'ব নেকি? কুপৱাৰবাসী ৰাইজক মই শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। কুপৱাৰ জিলা পৰিষদৰ আটাইকেইটা পঞ্চায়তৰ আটাইকেইখন গাঁৱৰে সমূহ ৰাইজক মই আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। তেখেতসকলে ইমানখিনি মৰম দি মোক সমাজৰ মাজত ওলাই যোৱাৰ কাৰণে তেখেতসকলে যিখিনি সঁহাৰি দিছে। তেখেতসকলে কৈছে যে 7 তাৰিখৰ নিৰ্বাচনত আপুনি আমাৰ পৰা ভোট পাব, আপুনি বিজয়ী হ'ব, এয়াই তেখেতসকলৰ আশীৰ্বাদ লৈছোঁ। কুপৱাৰ জিলা পৰিষদৰ আটাইখিনি ৰাইজক পুনৰবাৰ শ্ৰদ্ধা জনাইছোঁ। অহা 7 তাৰিখে তেখেতসকলৰ মনৰ কথাখিনি বিবেক ভোটখিনি প্ৰদান কৰিব বুলি তেখেতসকলে বিশেষ আশ্বাস দিছে। এইখিনিয়ে। পৰহি যিহেতু মানে নিৰ্বাচন, আজিতো শেষ অন্তিম প্ৰচাৰ, আমি কুপৱাৰ জিলা পৰিষদত আমি আজি যি ধৰণে আমি নিৰ্বাচনী প্ৰচাৰ চলাইছিলোঁ, আমি সুৰত কলিতাৰ ছাপোৰ্টত সকলো মানুহৰ যিটো এটা উল্লাস, সেই উল্লাসত আমি সঁচাকৈ আনন্দিত হৈছোঁ। আৰু সুৰত কলিতা যে নিশ্চিতভাৱে কুপৱাৰ জিলা পৰিষদৰ পৰা জিলা পৰিষদৰ প্ৰাৰ্থী হিচাপে প্ৰতিনিধিত্ব কৰাৰ পিছত যে মানুহে এটা সাহস আৰু হেৰিৰে মনৰ উৎসাহেৰে ওলাই আহি আমাক যি অৰিহণা যোগাইছে, তাৰ কাৰণে আমি কুপৱাৰ জিলাৰ সকলো ৰাইজলৈ আমি আজি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু অহা 7 তাৰিখে সকলোৱে এনেদৰে যি তেওঁক আজি গোটেই প্ৰচাৰৰ সময়ত যি মৰম যাচিছে, সেইদৰে যদি ভোটদানৰ দিনাখন সকলোৱে ভোটদান কৰে সুৰথৰ কাৰণে, তেতিয়াহ'লে সুৰথ নিশ্চিতভাৱে বহুত বিপুল ভোটত জয় হ'ব বুলি আমি আশাবাদী। এগৰাকী প্ৰতিদ্বন্দ্বী যিহেতু সাহসীয়া পক্ষৰ সমৰ্থিত, তেওঁৰ বিষয়ে কিবা ক'ব নেকি? না, আমাৰ এতিয়া বিৰোধী বুলি শাসকীয় পক্ষ বুলি ক'বলগীয়া একো নাই। আচলতে শাসকীয় পক্ষই যি ধৰণে ৰাইজৰ মাজত কি কাম কৰিছে, সকলো মিছাৰ প্ৰশ্ৰয় লৈ আছে, সেই কথাবিলাক ৰাইজে বুজি পাইছে। আৰু এতিয়া সকলো ৰাইজে ওলাই আহিছে, চৰকাৰৰ বিৰোধীসকলক ভোটদান কৰিবৰ কাৰণে ওলাই আহিছে। আৰু সেই কথাটো আমি অহা 7 তাৰিখে নিশ্চিতভাৱে প্ৰতিফলিত হ'ব।